নমস্কাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বান বিভীষিকাৰ মাজত নিপকৈ এৰিলে পানী দয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩খন গেট খুলি দিলে নিপকৈ গোলাঘাটকে ধৰি নামনিত ভয়ংকৰ বানৰ আশংকা বিধানসভাৰ মাজতে গোলাঘাটলৈ ৰাওনা হৈছে বিশ্বজিৎ ফুকন পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো বান বিভীষিকাৰ মাজতে নিপকৈ এৰিলে পানী নিপকৈ পানী এৰিব সেই কথা ইতিমধ্যে কোৱা হৈছিল আগতীয়াকৈ জনোৱা হৈছিল দয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩খনকৈ গেট খুলি দিছে নিপকৈ গোলাঘাটকে ধৰি নামনিত ভয়ংকৰ বানৰ আশংকা প্ৰকাশ কৰা হৈছে বিধানসভা চলি থকাৰ মাজতে গোলাঘাটলৈ ৰাওনা হৈছে বিশ্বজিৎ ফুকন পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিম আৰু বান বিভীষিকা এফালে শিৱসাগৰ নাজিৰা যোৰহাট এই খবৰখিনি আমি দি থকাৰ মাজতে এতিয়া যেটো আসলতে ভাবি থকা হৈছিল বা আগতীয়াকৈ কৈ থকা হৈছিল হিয়া আসলে যে নিপকৈ পানী এৰিব নিপকৈ আজি পানী এৰাৰ কথা আৰু এই মুহূৰ্তৰ খবৰ হৈছে যে নিপকৈ পানী এৰিছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩খনকৈ গেট খুলি দিছে নিপকৈ গোলাঘাটকে ধৰি নামনিত এতিয়া ভয়ংকৰ বানৰ আশংকা প্ৰকাশ কৰা হৈছে বিধানসভাৰ মাজতে গোলাঘাটলৈ ৰাওনা হৈছে বিশ্বজিৎ ফুকন যিকোনো সময় যিকোনো পৰিস্থিতি হ'ব পাৰে তাৰ বাবে ইতিমধ্যে গোলাঘাটলৈ ৰাওনা হৈছে বিশ্বজিৎ ফুকন হস্তম হৈ থাকিবলৈ কোৱা হৈছে প্ৰশাসনক ইফালে মুখ্যমন্ত্ৰী কিন্তু গোলাঘাটতে আছে মুখ্যমন্ত্ৰীয়ে গোলাঘাটৰ যিবোৰ আশ্ৰয় শিবিৰ আছে কমাৰবন্ধা তাত তেওঁ বা বাতৰি লৈ আছে তেওঁলোকৰ অৱস্থাৰ বুজ লৈ আছে আৰু তাৰ মাজতে এই মুহূৰ্তৰ খবৰ হৈছে নিপকৈ ইতিমধ্যে পানী এৰি দিছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩খনকৈ গেট খুলি দিছে নিপকৈ গোলাঘাটকে ধৰি নামনিত ভয়ংকৰ বানৰ আশংকা প্ৰকাশ কৰা হৈছে মৃদু মোহন গোস্বামী আছে পুনপটীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈ আছে মৃদু আপোনাৰ ওচৰলৈ আহিছো আৰু যেহেতু এই কথাখিনি পাতি থকা হৈছিল যেটো আশংকা কৰা হৈছিল ইতিমধ্যে হেতুৱে হল নিপকৈ পানী এৰি দিছে হয় পাপৰিসং নিপকৈ পানী এৰি দিয়াৰ পিছতে এতিয়া সমগ্ৰ গোলাঘাট জিলাতে ভয়ংকৰ বানৰ আশংকা কৰা হৈছে ইতিমধ্যে গোলাঘাট জিলাৰ এটা বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰি আছিল আজি মুখ্যমন্ত্ৰী গৰাকীয়েও গোলাঘাটৰ সেই বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে তাৰ মাজতে যেতিয়া নিপকৈ এই ৩খন গেটেৰে পানী এৰি দিছে ইয়াৰ পিছত নামনিৰ অংশত ভয়ংকৰ বানপানী হোৱাৰ এতিয়া সম্ভাৱনা প্ৰবল হৈ পৰিছে কালিৰ নিখাৰ ভাগতে গোলাঘাট জিলা প্ৰশাসনে এক জাননী প্ৰদান কৰিছিল যে সকলো ৰাইজকে সতৰ্ক হৈ থাকিবলৈ সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছিল প্ৰয়োজনীয় সা সামগ্ৰী নথিপত্ৰ যি থাকে সেয়া ওপৰত পানীত যাতে ডুব নাযায় তাৰ ব্যৱস্থা ল'বলৈ আগতীয়াকৈ জনোৱা হৈছিল আৰু তাৰ পিছত আজি এতিয়া খবৰ আহিছে যে নিপকৈ ৩খন গেটৰ পানী খুলি দিছে ইয়াৰ ফলত যি ধনচিৰি মহকুমা আছে সেই ধনচিৰি মহকুমা বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে সমান্তৰালকৈ নুমলীগড় তথা বোকাখাটকে ধৰি গোলাঘাটৰ এটা বিস্তীৰ্ণ অঞ্চল বানত ডুব যোৱাৰ সম্ভাৱনা এতিয়া প্ৰবল হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীও আজি সেই অঞ্চলতে আছে কিছু সময়ৰ পূৰ্বে কমাৰবন্ধাত তেখেতে বান পৰিস্থিতিৰ বুজ লৈছে আৰু তেখেতে নিজে স্বীকাৰ কৰিছে যে এতিয়া অসমৰ পৰিস্থিতি অতিকে ভয়াৱহ ইতিমধ্যে উজনি অসমত প্ৰায় ৪২ জন লোকৰ মৃত্যু হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ৮০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে কৈছে শতাধিক হ'ব পাৰে ১৫০ শতাধিক হ'ব পাৰে আৰু বহু লোকৰ এতিয়ালৈকে সন্ধান যি উজনি অসমৰ আন ৩খন জিলা আছে সেই ৩খন জিলাত এতিয়ালৈকে হোৱা নাই আৰু এতিয়া গোলাঘাট জিলাত যদি নিপকুৰ বানে প্ৰলয়ৰ সূচনা কৰে তেতিয়াহলে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব এই বানৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰখন কেনেদৰে সাজু হৈ আছে তাৰ হেয়াও লক্ষণীয় হ'ব কিন্তু এটা কথাটো হৈছে যে নিপকৈ পানী এৰি দিছে ইতিমধ্যে গতিকে বান এতিয়া যিখিনি তাৰ যি স্থানত ইতিমধ্যে আপুনি কৈছে যে গোলাঘাটত বা আমিও দেখি আহিছো যে এটা অঞ্চল ইতিমধ্যে পানীৰ তলতে আছে মুখ্যমন্ত্ৰী গৰাকীয়ে তাত আশ্ৰয় শিবিৰত তেওঁ বুজ ল'বলৈ গৈছে এতিয়া কথা হৈছে যে আৰু কি অঞ্চল বা কিমান অঞ্চল বানত বুৰ যোৱাৰ সম্ভাৱনা থাকিব নিপকৈ পানী এৰি দিয়াৰ লগে লগে কিমান অঞ্চল বুৰিব নিশ্চয়কৈ এটা বৃহৎ অঞ্চল মই ইতিমধ্যে কৈছোঁৱেই যে যি ধনচিৰি মহকুমা আছে সেই ধনচিৰি মহকুমাত প্ৰত্যক্ষ প্ৰভাৱ পৰিব ইয়াৰ তাৰ সমান্তৰালকৈ নুমলীগড়ৰ যিটো অংশ বোকাখাট দেৰগাঁৱকে ধৰি ইতিমধ্যে দেৰগাঁৱতো গেলাবিল নদীৰ মথাউৰি চিঙু অৱস্থাত আছেই তাৰ পিছত যদি এতিয়া নিপকুৰ পানী আহি যায় তেতিয়াহ'লে সেই বান যে অনায়াসে ছিগি যাব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এনে পৰিস্থিতিত আৰু তাৰ সমান্তৰালকৈ ক'ব লাগিব যে মৰিয়নিৰ ফালেও এই নিপকুৰ বানৰ পানীৰ এক প্ৰভাৱ পৰিব এটা বৃহৎ অঞ্চলত প্ৰায় হাজাৰ হাজাৰ লোক বসবাস কৰা এই অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ'ব পাৰে তাৰ আশংকা ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰাও প্ৰকাশ কৰা হৈছিল সতৰ্ক কৰি দিয়া হৈছিল সকলোকে এই যি গোলাঘাট জিলাত যিখিনি ৰাইজ আছে তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছিল বানৰ বাবে প্ৰস্তুত থাকিবলৈ কোৱা হৈছিল প্ৰয়োজনীয় সা সামগ্ৰী ওপৰত উঠাই ৰাখিবলৈ কোৱা হৈছিল আৰু
তেওঁলোকক কোৱা হৈছিল যে হেল্পলাইন নাম্বাৰ দুটাও তেওঁলোকৰ বাবে মুকলি কৰি দিয়া হৈছিল যিকোনো পৰিস্থিতিত উদ্ধাৰ সহায়ৰ বাবে সেই নাম্বাৰকেইটাত যোগাযোগ কৰিবলৈ কোৱা হৈছিল আৰু তাৰ পিছতে এতিয়া নিপকোৰ বান্ধ খুলি দিছে হয়তো এই বান্ধ খুলি দিয়াৰ কিছু সময়ৰ পিছতে নামনি অংশত পানী বৃদ্ধি পাব জলস্তৰ বৃদ্ধি পাব সেয়া নিশ্চিত ইতিমধ্যে বিপদসীমাৰ ওপৰ প্ৰায় সমানে সমানে বৈ আছে এই অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পায়ে আছে আৰু এই নিপকোৰ পানীয়ে ব্ৰহ্মপুত্ৰ পৰাৰ লগে লগে কিন্তু ব্ৰহ্মপুত্ৰৰেও যে এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আহিও যে ইয়াৰ প্ৰভাৱ পৰিব সেই কথাও এক প্ৰকাৰ নিশ্চিত সেইকাৰণে এই সমগ্ৰ অঞ্চলটোতে এতিয়া সতৰ্ক কৰি দিয়া হৈছে আৰু যিগৰাকী সৰুপথাৰৰ বিধায়ক আছে তেখেতে বিধানসভাৰ অধিৱেশন আধাতে এৰি সমষ্টিলৈ ঢাপলি মিলিছে সকলো প্ৰকাৰে এতিয়া চৰকাৰো সষ্টম হোৱাৰ চেষ্টা চলাইছে ইতিমধ্যে গোলাঘাটৰ আন এগৰাকী মন্ত্ৰীক অতুল বৰা তাতেই আছে আৰু মুখ্যমন্ত্ৰীগৰাকীও গোলাঘাটতেই আছে এতিয়া এই যদি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে এই পৰিস্থিতি কেনেদৰে মোকাবিলা কৰে চৰকাৰ তথা প্ৰশাসনে সেয়া লক্ষণীয় হ'ব নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণৰ ফলত উজনিৰ তিনিখন জিলাত যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰ প্ৰশাসনে সময় পোৱা নাছিল প্ৰায় এঘণ্টামানৰ ভিতৰতে ভয়ংকৰ প্ৰলয়ৰ সূচনা হৈছিল আৰু এতিয়া এই নিপকোৱে কিন্তু গেট খুলিব বুলি কালিৰে পৰা যথেষ্ট সষ্টম হৈ থকা পৰিলক্ষিত হৈছে প্ৰশাসন এই ক্ষেত্ৰত ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ বাবে কিমান তৎপৰতাৰে প্ৰশাসন যন্ত্ৰটোৱে কাম কৰে সেয়া লক্ষণীয় হ'ব পাপৰি মৃদু ধন্যবাদ জনাইছো পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো নিপকোৱে পানী এৰি